চুলি সৰাটো এক অতি মানে কমন প্ৰব্লেম। এতিয়া মতা মানুহৰ যিটো হেয়াৰ ফল হয় আমি তাক মেল পেটাৰ্ণ এলোপেচিয়া কওঁ, ফিমেলৰ যিটো হেয়াৰ ফল হয় সেইটো ফিমেল পেটাৰ্ণ বুলি কোৱা হয়। আৰু বিভিন্ন বেমাৰতো হেয়াৰ ফল হ'ব পাৰে। পুষ্টিৰ অভাৱ হ'লেও, আইৰণ নাথাকিলে, হিমোগ্লোবিন কম হ'লে, ভিটামিন ডি কম হ'লে, ভিটামিন B12 কম হ'লেও চুলি সৰে। থাইৰয়ডৰ প্ৰব্লেমৰ কাৰণেও চুলি সৰিব পাৰে। এতিয়া মেল পেটাৰ্ণ বলনেছ যিটো নেকি আমাৰ সন্মুখত এইখিনি জেগাত মানে প্ৰথমতে যায় আৰু এই গুডকে ইয়াতে যায়। তো সেইটো কাৰণে আজিকালি বহুত ভাল ট্ৰিটমেণ্ট হৈছে। লগোৱা ট্ৰিটমেণ্টো আছে, খোৱা ট্ৰিটমেণ্টো আছে আৰু লগতে আনুষংগিক শ্বেম্পু বা কিবা দিয়া যায়। কিন্তু আৰু ফিমেলৰ কাৰণে যিটো সেইটো মষ্টলি ষ্ট্ৰেছ ৰিলেটেড আৰু ডেফিচিয়েঞ্চিৰ কাৰণে হয়। মেইলৰ কাৰণে এইটো জেনেটিক হয়, প্লাছ ষ্ট্ৰেছ ইজ অলৱেজ ইনভলভ। আৰু তাতে যদি অকণমান ডেফিচিয়েঞ্চি হয় তেতিয়া আৰু সেইটো বেছি হৈ যায়। সেই ষ্ট্ৰেছটো আমি ভিটামিন ডি লেভেলৰ পৰাও গম পাওঁ, কাৰণ ষ্ট্ৰেছ হ'লে ভিটামিন ডিটো কমি যায়। তো ৰাতিৰ টোপনি বহুত ইম্পৰ্টেণ্ট, মেইলৰ কাৰণে হওক, ফিমেলৰ কাৰণে হওক আৰু চিলড্ৰেনৰ কাৰণে।